গুৱাহাটীত অসম ওপেন প্ৰাইজ মানি ডেডলিফ্ট আৰু ষ্ট্ৰংমেন স্পৰ্টছ চেম্পিয়নশ্বিপ ডেডলিফ্টৰ ল'ৰা শাখাত 150 গৰাকী আৰু ছোৱালী শাখাত 50 গৰাকী খেলুৱৈৰ সমাৱেশ দেওবাৰে অনুষ্ঠিত হ'ব টাগ অফ ৱাৰ প্ৰতিযোগিতা পাৱাৰলিফটিং এণ্ড ষ্ট্ৰংমেন এছ'চিয়েশ্যন কামৰূপ মেট্ৰৰ উদ্যোগ শনিবাৰে গুৱাহাটীৰ ৰুক্মিণীনগৰস্থিত বিহুতলী ফিল্ডত অনুষ্ঠিত হয় অসম ওপেন প্ৰাইজ মানি ডেডলিফ্ট এণ্ড ষ্ট্ৰংমেন স্পৰ্টছ চেম্পিয়নশ্বিপ পাৱাৰলিফটিং এণ্ড ষ্ট্ৰংমেন স্পৰ্টছ এছ'চিয়েশ্যন কামৰূপ মেট্ৰৰ উদ্যোগত অনুষ্ঠিত ডেডলিফ্ট প্ৰতিযোগিতাখনিত ল'ৰাৰ শাখাত অংশগ্ৰহণ কৰিছে 150 গৰাকী খেলুৱৈ আৰু ছোৱালী শাখাত অংশগ্ৰহণ কৰিছে অৰ্ধ শতাধিক খেলুৱৈয়ে অসমৰ উপৰি অৰুণাচল নাগালেণ্ড মণিপুৰ তামিলনাডু আদি ৰাজ্যৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাৰ অংশীদাৰ হৈছে খেলবিধক অধিক জনপ্ৰিয়কৰণ কৰি তুলি নৱপ্ৰজন্মক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰিছে এই প্ৰতিযোগিতা আয়োজকৰ হৈ এই সন্দৰ্ভত জনালে অঞ্জন বুজৰ বৰুৱাই মই পাৱাৰ লিফটিং এণ্ড ষ্ট্ৰংমেন স্পৰ্টছ এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী অঞ্জন বুজৰ বৰুৱা আজি আমি অসম ভিত্তিত আমি পাৱাৰ লিফটিং অপেন পাৱাৰ লিফটিং ডেডলিফ্ট কম্পিটিশ্যন এখন আমি আয়োজন কৰিছিলোঁ ইয়াত মানে অসমৰ পৰা মোটামুটি 100 জন আহিলে আৰু এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰাও বহুত নাগালেণ্ড মণিপুৰৰ পৰা যথেষ্ট প্লেয়াৰ আহিলে টোটেল আমাৰ 150 প্লেয়াৰ হৈছে ডেডলিফ্টৰ কাৰণে একচুৱেলি আমাৰ উদ্দেশ্যটো হ'ল পাৱাৰ লিফটিং খেলখনক মানে ওপৰলৈকে উঠাই নিয়া যাতে আমি নিজৰ এটা সময়ত খেলিছিলোঁ আমি এনেকৈ মানে ফ'কাছ পোৱা নাই বিচাৰিছোঁ নতুন উঠি অহা চামটোৱে যাতে অলপ পাব্লিচিটি পায় অলপ ফ'কাছ পায় আৰু ইয়াত আমাৰ ইণ্টাৰনেশ্যনেল পাৱাৰ লিফটিং ফেডাৰেশ্যনৰ যিটো নিয়ম সম্পূৰ্ণ নিয়ম মেইনটেইন কৰা হৈছে আৰু তেওঁলোকে যেনেধৰণৰ মানে গ্ৰুপ পাণ্টি দিছে সেই গ্ৰুপ হিচাপতে আমি খেলখিনি আয়োজন কৰিছিলোঁ ল'ৰা 150 হৈছে আৰু ছোৱালী আমাৰ 55 জনী হৈছে বাহিৰৰ পৰা মানে আপোনাৰ অৰুণাচলৰ পৰা আহিছে নাগালেণ্ডৰ পৰা আহিলে মণিপুৰৰ পৰা আহিলে আৰু মিজোৰামৰ পৰা আহিলে দেখিছোঁ আপোনালোকে দেখিছে নিশ্চয় কিমান ল'ৰা ছোৱালী চবফালে আমি ইভেন 2খন ষ্টেজ কৰিব লগা হৈ গৈছে ইমানেই প্লেয়াৰ হৈছে আমি 2খনকৈ ষ্টেজ কৰিছোঁ এখনত ছোৱালী দিবলগীয়া হৈছে কাৰণ ছোৱালী যথেষ্ট হৈছে আৰু জেণ্টছৰ কাৰণে দেখিছে ইয়াতে চলি আছে প্ৰতিযোগিতাখন ইমান বহল ভিত্তিত আৰু সুন্দৰ ৰূপত আয়োজন কৰাৰ বাবে আনন্দিত টেকনিকেল অফিচিয়েল ৰূপে দায়িত্ব পালন কৰা অৰূপ ৰাভা তেওঁ আয়োজক পাৱাৰ লিফটিং এণ্ড ষ্ট্ৰংমেন স্পৰ্টছ এছ'চিয়েশ্যন কামৰূপ মেট্ৰক ধন্যবাদ জনালে এতিয়ালৈকে এৰাউণ্ড 50 এবভ হৈ গ'ল এতিয়া গ'ল আমাৰ 69 কেটেগৰী আৰু 3টা কেটেগৰী আছে তো লাষ্ট আপোনাৰ 84 প্লাছ কেটেগৰীলৈকে খেলখন হ'ব তো স্পেচিয়েলি আমি আমাৰ যিহেতু পাৱাৰ লিফটিং এণ্ড ষ্ট্ৰংমেন যিটো কামৰূপ ডিষ্ট্ৰিক্টৰ এছ'চিয়েশ্যন তেওঁলোকক আমি বহুত ধন্যবাদ জ্ঞাপন দিব বিচাৰিছোঁ কাৰণ তেওঁলোকে ইমান ধুনীয়া এটা আয়োজন কৰিছে বহুত ডাঙৰকৈ ক'বলৈ গ'লে বহুত ডাঙৰ কাৰণ অকল এটা ইভেণ্ট নহয় তিনিটা ইভেণ্ট তো আমাৰ যিহেতু পাৱাৰ লিফটিং ফিমেল এতিয়ালৈকে হৈ গ'ল পাৱাৰ লিফটিঙত আপোনাৰ যিহেতু 3টা ইভেণ্ট থাকে তাৰে এটা ইভেণ্টে পিক কৰা হৈছে সেইটো হ'ল ডেডলিফ্টত আপোনাৰ টেকনিকেলি যদি মই কিছুমান কথা ক'বলৈ যাওঁ প্ৰথম কথাটো হ'ল আমি এটা কামাণ্ডতে উঠাব লাগে আৰু কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আছে যিহেতু সেইখিনি আমি চাই মেলি আমি সেইটো গুড লিফ্ট হৈছে নে নন লিফ্ট হৈছে সেইবোৰ আমি চাই মেলি আমি সেইটো লিফ্ট অ'কে কৰোঁ চ' এতিয়ালৈকে ক'বলৈ গ'লে প্ৰায় খেলুৱৈখিনিয়ে বহুত ধুনীয়া লিফটিং কৰিছে আৰু বহুত গৌৰৱিত কাৰণ ইমান ধুনীয়া প্লেয়াৰ্ছ ওলাইছে ইফালে ডেডলিফ্ট প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত হোৱাৰ পাছত আবেলি বিহুতলী প্ৰাংগণত অনুষ্ঠিত হয় ষ্ট্ৰংমেন প্ৰতিযোগিতা এই সন্দৰ্ভত জনালে আয়োজকে ষ্ট্ৰংমেন এখন খেল আছে আমাৰ ইয়াত বৰ আকৰ্ষণীয় খেল এখন হ'ব এইবাৰ প্ৰথমবাৰৰ কাৰণে আমি ইয়াত খেলখন পাতিব লৈছোঁ প্ৰথমে আমাৰ হৈছিলে আপোনাৰ নগাঁৱত আৰু এইবাৰ গুৱাহাটীত হ'ব এই আপোনাৰ টায়াৰ প্ৰতিযোগিতা কিমান সময়ত আপুনি টায়াৰটো লুটিয়াই লৈ যাব পাৰে এটা সময়ত আৰু অফিচত ডাম্বেল প্ৰেছ ডাম্বেলটো আপুনি 10 কেজি 15 কেজি 35 কেজি 45 কেজি কেইবাৰ ৰেপ মাৰিব পাৰে বা আপোনাৰ 10 কেজি ওজনৰ প্লেটখন লৈ কিমান দেৰি আপুনি হোল্ড কৰি হাতে ৰাখিব পাৰে এইটো এটা নতুন খেল বৰ আকৰ্ষণীয় খেল আৰু নেক্সট জেনেৰেশ্যনে যাতে মানে এই খেলবিলাক চাই আকৰ্ষিত হৈ যাতে নেক্সট প্ৰতিযোগিতাৰ কাৰণে আমি সাজু হ'ব পাৰোঁ তাৰ কাৰণে কামনা কৰোঁ আজি গধূলি বা ষ্টাৰ্টিং হ'ব আনহাতে দেওবাৰে প্ৰতিযোগিতাৰ অন্তিম দিনা ৰুক্মিণীনগৰৰ বিহুতলী ফিল্ডতে অনুষ্ঠিত হ'ব কামৰূপ জিলা টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ 2025 মুঠ 25টা দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনৰ পৰাই সমাগত 14 সংখ্যক আন্তঃজিলা টাগ অফ ৱাৰ প্ৰতিযোগিতালৈ বাছনি কৰা হ'ব দল অহাকালি আমি কামৰূপ জিলা ভিত্তিক এখন আমি টাগ অফ ৱাৰ কম্পিটিশ্যন খেল এখন আমি পাতিছোঁ আৰু সেইখন চিলেকশ্যন ট্ৰাইল একচুৱেলি চিলেকশ্যনখন হ'ব আপোনাৰ 14 অল আছাম টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ যিখন আপোনাৰ এই বোকাখাটত হ'ব এই বোকাখাটৰ কাৰণে আমি ইয়াৰ পৰা চিলেকশ্যন কৰিম প্ৰথম আৰু ছেকেণ্ড টিমটোক আমি
আমি মানে বোকাখাতলৈ পঠাই দিম। টাগ অফ ৱাৰত ইনকাম টেক্সৰ পৰা আহিলে, আছাম ছেক্ৰেটেৰিয়েট আহিলে, আপোনাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা আহিলে, তাৰোপৰি আপোনাৰ শুৱালকুছিৰ পৰা আহিলে, আৰু ছয়গাঁও, আজাৰা এনেকৈ যথেষ্ট টীম আহিছে। অফিচিয়েল টীমো বহুত আহিছে, মানে আপোনাৰ CRPFৰ পৰা আহিলে, আৰ্মিৰ পৰা আহিলে, আৰু ইনকাম টেক্স ক'লোৱে, এক্সাইজ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে, ইভেন হাইকোৰ্টৰ পৰা আহিছে, আৰু এডমিনিষ্ট্ৰেটিভ ট্ৰাইব্যুনেলৰ পৰাও এজন টীম এটা আহিছে আমাৰ ইয়ালৈ। টোটেল 25টা টীম হৈছে। যিটো আমাৰ টাগ অফ ৱাৰ যিটো প্ৰতিযোগিতা, মানে এইটো অসমীয়াত ৰছী টনা প্ৰতিযোগিতা বুলি কয়। আচলতে ৰছী টনা প্ৰতিযোগিতাটো আমাৰ আগতে পৰস্পৰগতভাৱে চলি আহিছিলে, কিন্তু এতিয়া বৰ্তমান ৰছী টনা প্ৰতিযোগিতাটো আনকি অলিম্পিকতো খেলাবলৈ লৈছে। গতিকে এইটোৰ দ্বাৰা আমি মানে টাগ অফ ৱাৰ বা ৰছী টনা প্ৰতিযোগিতাটো এটা মানে পাব্লিচিটি কৰিব বিচাৰিছোঁ, যাতে আমাৰ যিখিনি কমন মানুহৰ মাজত যাতে জনপ্ৰিয়তা লাভ কৰে, আৰু ইয়াৰ যোগেদি যাতে অলিম্পিক নিচিনা লেভেললৈ ইয়াৰ পৰাই যাতে খেলুৱৈ ওলায়। বহুতেই এইটো কথা নাজানিছিলে যে ৰছী টনা প্ৰতিযোগিতাৰ নিচিনাও যে খেল এখন হ'ব পাৰে। গতিকে ইয়াৰ জৰিয়তে যিটো আমাৰ পৰম্পৰাগত যিটো অসমীয়া কিছুমান বিহুৱে সংক্ৰান্তীয় যিটো খেল হয়, সেই খেলটো আমি মানুহৰ মাজত মানে পপুলাৰিটিটো গেইন কৰিবৰ কাৰণে এইটো অৰ্গেনাইজ কৰা হৈছে, আৰু আশা কৰোঁ ইয়াৰ জৰিয়তে ইয়াৰ পৰাই আমাৰ ভাল খেলুৱৈ ওলাব, আনকি অলিম্পিকতো মানে তেওঁলোকে যোগদান কৰিবৰ কাৰণে সমৰ্থ হ'ব। সেইটোৱে উদ্দেশ্য। ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক অসম অপেন প্ৰাইজ মানি ডেডলিফ্ট এণ্ড ষ্ট্ৰংমেন চেম্পিয়নশ্বিপ আৰু কামৰূপ জিলা টাগ অফ ৱাৰ চেম্পিয়নশ্বিপ 2025। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গ'গ' স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।